MBBS ডিগ্ৰীলৈ শুক্লাই চেৰফাং সমষ্টিলৈ গৌৰৱ কঢ়িয়াই আনিলে নাওকটাৰ চলঠেংপাৰৰ নিবাসী জোনমণি শৰণীয়াই। আজি চলঠেংপাৰৰ নিবাসী নবীন ডেকা আৰু কাঞ্চন ডেকাৰ চিঞৰিক শুভেচ্ছা জনাবলৈ তেখেতৰ ঘৰত উপস্থিত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী। শুক্লাই চেৰফাং সমষ্টিলৈ গৌৰৱ কঢ়িয়াই আনিলে নাওকটা চলঠেংপাৰ গাঁৱৰ জোনমণি শৰণীয়া। উল্লেখযোগ্য যে অতি সাধাৰণ ঘৰৰ ছাত্ৰী জোনমণি শৰণীয়াই শিক্ষাৰ্থীৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত পৰিয়ালৰ আৰ্থিক অৱস্থাৰ বাবে উচ্চ শিক্ষাৰ ক্ষেত্ৰত কিছু বাধাৰ সৃষ্টি হয় যদিও কেইজনমান ব্যক্তিৰ প্ৰচেষ্টাত উচ্চ শিক্ষাৰ বাবে নামভৰ্তি কৰে আৰু ইয়াৰ পিছতে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে তেখেতে শিক্ষাৰ সমস্ত দায়িত্ব লৈছিল। 2025 বৰ্ষত জোনমণি শৰণীয়াই MBBS ডিগ্ৰী ল'বলৈ সক্ষম হয়। জোনমণি শৰণীয়াৰ এই সাফল্যত উৎফুল্লিত অঞ্চলবাসী। আছে জোনমণি শৰণীয়াৰ বাসগৃহত প্ৰীতিভোজৰ আয়োজন কৰে বিশ্বজিৎ দৈমাৰীয়ে। এটা গৌৰৱৰ দিন আমাৰ জলঠেংপাৰ গাঁৱৰ পৰা জোনমণি শৰণীয়া মানে BDS কমপ্লিট কৰি আহিলে, ডেণ্টিষ্ট ডক্টৰ হিচাপে ওলাই আহিলে। গাঁওখনৰ প্ৰাইমাৰী স্কুল আৰু ইয়াৰ পিছত আমাৰ অঞ্চলখনৰ নাওকাটাৰ যি বালিকা উচ্চ মাধ্যমিক বিদ্যালয় আছে তাতে পঢ়া শুনা কৰিছিলে। গতিকে তেখেতৰ মানে যিটো জীৱন যাত্ৰা খুবেই জটিল আছিলে, কিন্তু তাৰ মাজেদিও পঢ়া শুনা কৰি পেলাই আজি তাই ডক্টৰ সম্পূৰ্ণ মানে কোৰ্সটো সম্পূৰ্ণ কৰি আহিল। গতিকে আমাৰ জেগাৰ কাৰণে গৌৰৱৰ কথা আৰু এনেকুৱা ঠাইৰ পৰা ডক্টৰ হোৱা আৰু এনেকুৱা পৰিয়ালৰ পৰা ডক্টৰ হোৱাটো নিশ্চয়কৈ আমাৰ চবৰ কাৰণে মানে প্ৰেৰণাদায়ক। এইটো আমাৰ সকলোকে প্ৰেৰণা কৰে। এই পৰিয়ালৰ পৰা বা সেই অঞ্চলৰ পৰা এনেকুৱা ধৰণৰ আমাৰ গাঁৱৰ সাধাৰণ বিদ্যালয়ৰ পৰা পঢ়া শুনা কৰি যে ডক্টৰ হ'ব পাৰে, আজি সেইটো এটা বিশ্বাস, আত্মবিশ্বাস অঞ্চলৰ চবকে তাই আনি দিছে। গতিকে তাৰ কাৰণে জোনমণিক আজি আমি অলপ সম্বৰ্ধনা জনাইছোঁ আৰু কি কয় এটা গৌৰৱৰ উৎসৱ পাতিছোঁ বিহুৰ নামত একেলগে একলগ হৈ ফালে সেইটোৰ নামতে চবে মিলি ফালে এসাঁজ খোৱা মানে ইয়াত বাকী একো নাই। এই জোনমণি আছে ইয়াতে। মইতো পাব্লিক মেন, মই ৰাইজৰ মানুহ, সৰু বয়সৰ পৰাই মই ৰাইজৰ নামতে ওলাইছোঁ। মই যেতিয়া মানে কি কয় তোমাৰ হাইস্কুল চূড়ান্ত পৰীক্ষা কমপ্লিট কৰিলোঁ, তাৰ পিছতে মই ৰাজহুৱা জীৱনতে আছোঁ। আজিলৈকেও ৰাজহুৱা জীৱনটো, ৰাজনৈতিক জীৱন মানে ৰাজহুৱা জীৱন। বাটে ঘাটে য'তে যাকে যি পাওঁ, যদি ক'ৰবাত কিবা পাৰোঁ সহায় কৰিছোঁ, কিবা যদি কোনোবাই এডভাইচ বিচাৰিছে এডভাইচ দিছোঁ। ঠিক তেনেকুৱা ধৰণৰ মানে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ মানুহক লগ পাই আহিছোঁ। জোনমণিকো তেনেকুৱাকৈ জোনমণিটো মই লগ পোৱাই নাছিলোঁ, তেওঁৰ মা দেউতাক লগ পাইছিলোঁ। তেওঁলোকে জোনমণিৰ বিষয়ে কৈছিলে আৰু তেতিয়া তাত পঢ়া শুনা কৰাৰ ক্ষেত্ৰত ঘৰখনৰ অকণমান মানে অভাৱৰ কথাটো কৈছিলে। আৰু তেতিয়া মই মাজে সময় আমি চবেই চাই দিম বুলি কৈছিলোঁ আৰু হিচাপে জোনমণিৰ লগত যোগাযোগত থাকি পালে যেতিয়াই তেওঁ কয় যি পাৰোঁ সহায় কৰি আহিছিলোঁ। আৰু এটাই উপদেশ দিছিলোঁ, কষ্ট হ'বই, কিন্তু সেই কষ্টটো কেতিয়াবা সহ্য কৰিব নোৱাৰি যাহাতে পঢ়াটো ত্যাগ নকৰে। গতিকে যিকোনো পৰিস্থিতিত আমি লগত আছোঁ বুলি তাইক কৈ আহিছোঁ আৰু সেইমতে যিমান পাৰোঁ আমি মানে সহায় কৰি আহিছোঁ। বাকী যি হৈছে তেওঁৰ চেষ্টাত হৈছে, তেওঁৰ মানসিক যিটো এটা মানে ষ্ট্ৰং এটা কিবাটো আছে সেইটোৰ কাৰণে হৈছে বুলি মই ভাবোঁ। গতিকে আমাৰ কাৰণে ডক্টৰ এটা হোৱাটোৱেই বহুত ডাঙৰ কথা। নহয়, মানুহে কাৰো মানে পলন পচনৰ দায়িত্বটো ল'ব নোৱাৰে, চবটো এক্সিডেণ্টেলি। তেনেকুৱা মই ক'লোৱে, মই ৰাজহুৱা জীৱনটোত বহুতক তেনেকুৱা পাইছোঁ, সহায় কৰিছোঁ পাৰাত। গতিকে তেনেকুৱা ডক্টৰ হোৱা থাকিব, ইঞ্জিনিয়াৰ থাকিব, কিবা এটা যদি জেনুইন হয়। মোৰ কথাটো হ'ল কোনোবা অকল আৰ্থিক অৱস্থাৰ কাৰণে এটা যিটো অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়ত শিক্ষা গ্ৰহণ কৰি আছে সেইটো যাতে উভতি আহিব লগা নহয়। যদি তামোলপুৰত এজন মানে কি কয় ডক্টৰৰ তেনেকুৱা এটা অৱস্থা হৈছিলে যে তেওঁৰ হোষ্টেলৰ ফিজ দিব নোৱাৰি ঘূৰি আহিব খুজিছিলে, সেইটো মই জীৱনত সহায় কৰিব পাইছোঁ। তেওঁ এতিয়া ডক্টৰ হৈ ওলাই গ'ল। এজন BSc নাৰ্ছিঙৰ কাৰণে তাই মানে কলেজতে এডমিশ্যন ল'ব নোৱাৰিছিলে ঘৰখনৰ আৰ্থিক অৱস্থাৰ কাৰণে। হায়াৰ ছেকেণ্ডাৰী ইমান ধুনীয়া মাৰ্কছ পোৱাৰ পিছতো ড্ৰপ দিবলগীয়া হৈছিলে। লাষ্টত BSc নাৰ্ছিং তাই মানে এণ্ট্ৰেঞ্চ কৰি পাছ কৰিলে আৰু পঢ়াত আমি অলপ সহায় কৰি দিলোঁ। আজি ধুনীয়াকৈ তাই BSc নাৰ্ছিং কমপ্লিট কৰিলে। ঠিক তেনেকুৱা NIT পঢ়ি থকাবিলাক আজি তেওঁলোকে অইলত ধুনীয়াকৈ চাকৰি কৰি আছে। তেনেকুৱা বহুত ধৰণৰ মানুহ লগ পাওঁ। ইমান বছৰ আজি প্ৰায় 35 বছৰতকৈ বেছি মই যিহেতু বাহিৰত আছোঁ, গতিকে তেনেকুৱা ধৰণৰ পৰিস্থিতিটো মই জানো, তেনেকুৱা পাই আহিছোঁ আৰু তেনেকুৱা ক্ষেত্ৰত কাকবা সহায় কৰিব পাৰিছোঁ, কাকবা সহায় কৰিব পৰা নাই।
গতিকে সেইটোৱে কথা কিন্তু আজি মানে ভাল লাগিছে যে জীৱনত মানে জোনমণিক যিদিনাৰ পৰা পাইছোঁ আৰু সেইদিনাৰ পৰা মানে জোনমণিক মানে দেখি বা পাই তেওঁক দিহা পৰামৰ্শ দি আজি তাই যে সম্পূৰ্ণ হৈ আহিলে এজন চিকিৎসক হিচাপে ওলাই আহিলে গতিকে এইটো এটা মানে ভাল অনুভৱ যদি জীৱনটোত কমচে কম তাইৰ জীৱনটোতো কিবা এটা হৈছে আৰু তাত ময়ো যে ইনভলভ হ'ব পাৰিছোঁ সেইটোৱে মোৰ কাৰণে বহুত যেতিয়া মই BDSত ফাৰ্ষ্ট মানে এডমিশ্যন লৈছিলোঁ তেতিয়া ছাৰে মোক কংগ্ৰেচুলেট কৰাৰ কাৰণে কল কৰিছিলে তেতিয়াৰ পৰাই ছাৰক মই জানো যেতিয়া মোৰ যিকোনো কিবা অসুবিধা হয় তেতিয়া মই ছাৰক ডাইৰেক্টলি মেছেজ কৰোঁ ছাৰে কেতিয়াবা মানে ছাৰক তেনেকৈ কণ্টেক্ট ৰাখি আছিলোঁ ছাৰে সদায় মোক তেনেকৈ হেল্প কৰি আহিছে BDSৰ ক্ষেত্ৰত আচলতে BDSটো বহুত বেছি কষ্টলি হৈ যায় জাৰ্ণিটো সেইটো ক্ষেত্ৰত মোৰ দৰে সাধাৰণ ছোৱালী এজনী মানে তেনেকুৱা ক্ষেত্ৰত মানে পঢ়াটো মানে ইমানো সম্ভৱ নহয় সেইটো ক্ষেত্ৰত মোক ছাৰে সদায় হেল্প কৰি আহিছে ছাৰক মই ইয়াৰ যোগেদি বহুত বেছি ধন্যবাদ তুমি প্ৰথমতে কাক ধন্যবাদ জনাবা মই মোৰ মা দেউতাই সদায় মোক মানে মোৰ জীৱনত মানে যিখিনি লাগে সদায় মোক সৰুৰ পৰা হেল্প কৰি আহিছে আৰু সিহঁতৰ মানে নিজৰ যিখিনি ছেক্ৰিফাইচ কৰি হ'লেও মোক সদায় মানে জীৱনত যি লাগে যি পঢ়িব বিচাৰোঁ তাৰ কাৰণে মোক সদায় ছাপোৰ্ট কৰি আহিছে প্ৰথমতে মোৰ মা দেউতাক সদায় মই তেনেকুৱা ধৰণৰ মা দেউতা পোৱাৰ কাৰণে বহুত বেছি ধন্যবাদ মই ভাবে মানে মই মোৰ ক্ষেত্ৰত কৈছোঁ মানে মই ST হয় STৰ ক্ষেত্ৰত মেক্সিমামে ভাবে মানে যেতিয়া মানে নিটৰ কাৰণে প্ৰিপেৰেশ্যন কৰে বা যিকোনো প্ৰিপেৰেশ্যন কৰে তেতিয়া তেনেকুৱা ভাবে কি আমাৰ কথা আছে আমি মানে কমকৈ পঢ়োঁ আচলতে তেনেকৈ কেতিয়াও ভাবিব নালাগে যেনেকৈ জেনেৰেল হয় কিবা হয় তেনেকৈ মানে পঢ়ি যাব লাগে তেতিয়া সাফল্য আচলতে ভাল হয় আৰু অপৰচুনিটি আহিলে অপৰচুনিটিৰ কথাটোত কি হয় যদি আপোনাৰ মানে বহুত অপৰচুনিটি আছে আচলতে সেইটো ক্ষেত্ৰত যদি আমাৰ